নমস্কাৰ অসম লাইভ 24 বিশেষ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুলৈ স্বাগতম মই সুমন্ত মাধৱ বৰা প্ৰিয় দৰ্শক জুবিন গাৰ্গবিহীন অসমত আমি অতি কষ্টৰে বসবাস কৰিছো প্ৰতিনিয়ত আমি ভাবি আছো জুবিন গাৰ্গ নামৰ সত্তাটোৱে ন্যায় পাওক ন্যায় পাব কিন্তু ইয়াৰ মাজতো বহু প্ৰশ্নৰ উদয় হৈছে আৰু এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি উজনিৰ পৰা নামনিলৈকে আমি যাত্ৰা কৰিছো আমি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৈছো আৰু জনতাৰ মনত খুদ হোৱাই থকা কথাখিনি আমাৰ মাধ্যমৰ জৰিয়তে সৰকাৰ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাবলৈ চেষ্টা কৰিছো প্ৰিয় দৰ্শক আজি এটা ঐতিহাসিক দিন আৰু এই বিশেষ দিনত আমি উপস্থিত আছো জুবিন গাৰ্গৰ আসলতে অতিকে নিবিড় এটা সম্পৰ্ক থকা এখন জিলাত আমি আছো গোলাঘাটত আৰু গোলাঘাটত হৈ আছে বৰ্তমান গ্ৰন্থমেলাৰ বাকৰিত জনতাই আজি কব জুবিন গাৰ্গৰ সৈতে 19 ছেপ্টেম্বৰত হৈছিল কি 19 ছেপ্টেম্বৰৰ কাহিনী জানিবলৈ সকলো উদ্গ্ৰীব আৰু আশা প্ৰকাশ কৰিছে জনতাই জুবিন গাৰ্গ নামৰ সত্তাটোৱে ন্যায় পাব প্ৰিয় দৰ্শক জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আমি যি এটা পৰিবেশৰ সন্মুখীন হলো সেই পৰিবেশৰ পাছত এটা কথা ক'ব লাগিব এগৰাকী জুবিন গাৰ্গ কোনো সাধাৰণ লোক নাছিল জুবিন গাৰ্গক আমি সুৰৰ বা সংগীতৰ ঈশ্বৰ বুলি কৈছো আৰু ঈশ্বৰক যেতিয়া ভক্তই আৰাধনা কৰে সেই শৈলীৰ নাম হৈছে প্ৰাৰ্থনা মায়াবিনী ৰাতিৰ বুকুত বৰ্তমান এটা গীত নহয় ই পৰিণত হৈছে প্ৰাৰ্থনালৈ আৰু সেই প্ৰাৰ্থনাৰ নামেৰে আমাৰ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত গোলাঘাটবাসীৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম প্ৰথমে মই আপোনাৰ কাষলৈ আহিছোঁ কৃষ্টি সংস্কৃতিৰে জড়িত হৈ থকা এজন লোক হিচাপে জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ যিখিনি সময় অতি কষ্টকৰ জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উত্থাপন হৈ থকাটো দুৰ্ভাগ্যজনক আপোনাৰ মতামত ল'ব বিচাৰিছোঁ আসলতে আজি জুবিন ঢুকুৱা আজি ৩৫টা দিনেই হ'ল এই ৩৫টা দিনত আমি সকলোৱে প্ৰত্যক্ষ কৰি আছোঁ যে আমি কিমান দুখত আছোঁ আমাৰ এনেকুৱা হৈছে এজন জুবিন ঢুকুৱা নাই যে আমাৰ প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ যেন এজন ডেকা ল'ৰা ঢুকাই গৈছে এতিয়া আজিৰ দিনটোত এনেকুৱা আমি প্ৰত্যক্ষ কৰিছোঁ আজিলৈকে আমাৰ সকলোৰে মনবিলাক দুখ হৈ আছে আমি চৰকাৰৰ ওচৰত দৃঢ় মানে এটা আমাৰ আক্ষেপ আছে যে আজি ৩৫টা দিনেও তেখেতসকলে দোষীসকলক মানে উচিত শাস্তি দিয়াত ব্যৰ্থ হৈছে আমি তেখেতসকলক পৰামৰ্শ জনাম যে জুবিন শৈলীতে জুবিন নামৰ যি হত্যা এই হত্যাটোক যাতে তেওঁলোকে জীয়াই ৰাখিবলৈ চেষ্টা কৰে ধন্যবাদ আৰু কৃষ্টি সংস্কৃতিৰে জড়িত হিচাপে এই মুহূৰ্তত যদি মই আপোনাক কিবা এটা অনুৰোধ জনাওঁ যে জুবিন গাৰ্গৰ সৃষ্টিয়ে বা আপুনি কিদৰে জড়িত অকণমান তেখেতক এটা শ্ৰদ্ধাঞ্জলি জনাবলৈ নিশ্চয়কৈ আপুনি কি ক'ব আচলতে আমি জুবিনক বহুত ওচৰৰ পৰাই পাইছিলোঁ গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত জুবিন প্ৰায় ৫-৬টা বছৰমান ইয়াত মানে গীত পৰিৱেশন কৰিছিলে জুবিন সন্ধিয়া আমি ইয়াত পালন কৰিছিলোঁ আৰু সেই সময়ত আমি তেখেতক মানে বহুত ওচৰৰ পৰা পাইছিলোঁ আচলতে সেইকাৰণে আমাৰ গোলাঘাটবাসী আটাইতকৈ দুখ লাগিছে আৰু তাতে আমাৰ তেওঁ জোঁৱাই হয় জোঁৱাইৰ কাৰণে আমাৰ বেছি দুখ লাগিছে আৰু সেইকাৰণে আমি চৰকাৰক আমি মানে এটা অনুৰোধ জনাম আমি অনুৰোধ জনাম যে তেখেতসকলৰ মানে যিসকল দোষী আছে দোষীসকলক যাতে তেওঁলোকে মানে উচিত তদন্ত কৰি এটা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এয়া হৈছে গোলাঘাট গৰিমাবৌৰ ঠাই আৰু সেই সূত্ৰে গোলাঘাটৰ জোঁৱাই জুবিন গাৰ্গ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ মৃত্যুৰ ৩৫টা দিন উকলিল আৰু তাৰ পাছতো অসমবাসীয়ে শতিকাৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ বুলি কোৱা এজন পুৰুষৰ অৱতাৰী পুৰুষজনৰ মৃত্যুৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰিবলগীয়া হৈছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো নাই বাইদেউ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিন গাৰ্গবিহীন সময়খিনিত আমি কিদৰে কষ্টৰে আসলতে পাৰ কৰিছোঁ প্ৰতিটো পল সেয়া আমি সকলোৱে জানো সকলোৰে চকুবোৰ চলচলীয়া কেতিয়াবা আপুনি চাব সামাজিক মাধ্যমত জুবিনদাৰ গীত এটা শুনিলে আমাৰ চকুপানী বাগৰি আহে তাৰ পাছতো ন্যায়ৰ প্ৰসংগক লৈ আমি উত্থাপন কৰিব লগা হৈছে আপুনি কি ক'ব এগৰাকী মহিলা হিচাপে হয় জুবিন গাৰ্গ জুবিন যাৰ নামটোতে তেওঁৰ ব্যক্তিত্বটো ফুটি উঠে জুবিন মানে আকাশ চুব খোজে যি আৰু এনে এজন বিশাল ব্যক্তিত্বৰ কাৰণে আমি আজি ন্যায় বিচাৰিবলগীয়া হৈছে সেইটো আমাৰ কাৰণে অতিশয় দুখজনক কথা তেওঁ আমাৰ অকল অসমৰ বুলি নহয় আমাৰ গোটেই দেশৰ গৌৰৱ তেওঁক হেৰুৱাইতো আমি অতিশয় দুখিত আমাৰ প্ৰতি ঘৰে ঘৰে এজন ল'ৰা যেন ঢুকাইছে আমাৰ এজন দাদা ঢুকাইছে কাৰোবাৰ কাৰণে সন্তান এজন ঢুকাইছে সেয়ে হৈছে তেওঁৰ ন্যায়ৰ কাৰণে আমি মাত মাতি থাকিবলগীয়া হৈছে সেইটো অতি দুখজনক চৰকাৰৰ ওপৰত ন্যায় ব্যৱস্থাৰ ওপৰত আমি আশা ৰাখিছোঁ আস্থা ৰাখিছোঁ তেওঁলোকে সোনকালে আমাক ন্যায় দিয়ক ন্যায় প্ৰদান কৰিব সোনকালে দিয়ক কিন্তু খৰতকীয়া নহয় সম্পূৰ্ণ শুদ্ধ এখন ন্যায় বিচাৰিছোঁ আমি সেইদিনাখন 19 তাৰিখে কি হৈছিলে আমি সেইটো বিচাৰিছোঁ আৰু জুবিন দা নিচিনা এনে বিশাল ব্যক্তিত্ব তেওঁ কি আছিল কোন আছিল সেইটোতো ভাষাৰে আমি বৰ্ণনা কৰিব নোৱাৰোঁ আমাৰ শব্দৰ অভাৱ হ'ব তেওঁ কি আমি ক'বৰ কাৰণে তেওঁক মোৰ অনুভৱত তেওঁক মই মহাদেৱৰ সৈতে মিল পাওঁ
তেওঁৰ কৃষ্টি সংস্কৃতি তেওঁৰ শিল্প যিটো শৈল্পিক সত্তা সেইটোত যেন নটৰাজৰ ৰূপ আছে আৰু তেখেতে প্ৰকৃতিৰ লগত যিমান একাত্ম সেও যেনেকৈ দেৱাদিদেৱ মহাদেৱ তেখেতে প্ৰকৃতিৰ স্ৰষ্টা তেওঁ অতল গাম্ভীৰ্য গম্ভীৰ এই সকলোখিনি গুণ তেওঁৰ মাজত আমি দেখা পাওঁ আৰু সেয়ে তেওঁৰ এনেকুৱা বহুতখিনি থাকে মহাদেৱৰ সৈতে মিল যেনেকৈ মহাদেৱৰ গোটেই গাত তেওঁ ভস্মৰে তেওঁ আবৃত হৈ থাকে ঠিক তেনেকৈ সেই শ্মশানখনো তেওঁৰ প্ৰিয় য'ত তেওঁ শান্তি বিচাৰি যায় এনেকুৱা বহুত কিছুমান কথা আছে যিবোৰে তেখেতক মহাদেৱৰ লগত মই বহুত যথেষ্টখিনি মিল পাওঁ তেখেতৰ আমি ন্যায় বিচাৰিছোঁ হয় আৰু তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই মই এটা মোৰ অকণমান অনুভৱ ব্যক্ত কৰিবলৈ লৈছোঁ এজন ৰজা আছিল নিৰ্ভীক ন্যায়িক প্ৰজাপতি তেওঁৰ সাম্ৰাজ্যখনত গছেও কথা পাতিছিল অচিন বিহংগয়ো তেওঁৰ মাতত লৰি আহিছিল পৱনদেৱেও তেওঁৰ আহ্বানত সঁহাৰি দিছিল এজন ৰজা আছিল বাঘে হৰিণে তেওঁ প্ৰসাদত একেলগে আছিল সাম্ৰাজ্যৰ গছ লতা তৰু তৃণ পশু পক্ষী মানুহ সকলো জীৱকে তেওঁ হৃদয়ত ৰাখিছিল আৰু শ্মশানে যাৰ জিৰণিৰ স্থান আছিল তেওঁলোকক জানো ৰজাই ত্যাগ কৰিব পাৰে তেওঁৰ কাৰণে সাম্ৰাজ্যৰ জীৱিত মৃত সকলো নিজৰ আছিল যাৰ মাতত হিংস্ৰ জন্তু বশ হৈ গৈছিল যাৰ ভাষা প্ৰকৃতিয়ে বুজিছিল যি প্ৰকৃতিক বুজিছিল তেওঁ অকল এজন ৰজাই আছিল নে ঠিক আছে বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৰে কাষলৈ যাম খুব ধুনীয়া অনুভৱ আপোনাৰ জুবিনদাৰ কবিতাৰে জুবিনদালৈ শ্ৰদ্ধাৰ্ঘ্য মই এটা জুবিনদাৰ বিশেষ কবিতা এইখিনিত আচলতে দেখুৱাব বিচাৰিছোঁ বিপ্লৱ আজি অভিশাপ এই অস্থিৰতা এই নীৰৱতা কাক কওঁ কাক বুজাওঁ এই অদ্ভুত মস্তিষ্কৰ আৰ্তনাদ হুমুনিয়া অভিশাপ অন্তহীন নৃশংসতা তুমি নহয় ভগৱান তুমি নহয় জীৱন মাথো মাৰণ উচ্চাৰণ এবাৰ হ'লেও ভাবি চোৱা তোমাৰ বিপ্লৱৰ মাদকতাত শত শত প্ৰেতাত্মাৰ অভিশাপ বিৰাজমান আৰু সেই জুবিন গাৰ্গে দেখুৱাই থৈ যোৱা যিখন অসম তেওঁ কল্পনা কৰিছিল আমি শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ আদৰ্শেৰে অনুপ্ৰাণিত অসমীয়া জাতি আৰু এই জাতিয়ে এতিয়া জুবিনদাৰ আদৰ্শেৰে বাট বুলিবলৈ আৰম্ভ কৰিছে আমি ভগৱান দেখা নাই আমি জুবিন গাৰ্গক দেখিছোঁ আমি ত্ৰেতা যুগ আৰু যি আচলতে দাপৰ যুগ কলি যুগৰ কথা কওঁ আমি জুবিন যুগৰ সাক্ষী হৈছোঁ আমি জুবিন যুগৰ মানুহ আমি নিজকে ধন্য মানিছোঁ আপোনাৰ কাষলৈ আহিছোঁ জুবিন বিহীন কেইবাটাও দিন আৰু তাৰ পাছতো আমি উমি আমাৰ মনবোৰ এতিয়াও জ্বলি আছে হঠাৎ কিবা এটা শুনিলে চকুলো আচলতে বাগৰি আহে আৰু তাৰ পাছতো আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ আপুনি জুবিন গাৰ্গক এই যি নোহোৱা হোৱা যিটো অৱস্থা এই অৱস্থাটোৰ পিছত এই ট্ৰমাটোৰ পৰা কেনেকৈ ওলালে বা কি ভাবিছে আপুনি অকণমান জানিব বিচাৰিছোঁ হয় আচলতে আমি সেই ভগৱানজনৰ সেই সত্তাৰ ন্যায় বিচাৰি প্ৰতিবাদ বা আমি এনেকৈ ওলাই অহাটোৱে আচলতে আমাৰ বাবে দুৰ্ভাগ্যজনক বিষয় তথাপিতো আমাৰ কিছুমান পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ বাবে আজি আমি গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025ৰ বাকৰিত তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই বাকৰিতে আমি সকলো সমবেত হৈছোঁ তেখেতৰ ন্যায়ৰ বাবে আৰু আমি ভাবোঁ তেখেতৰ সেই দিনটোত কি ঘটিছিলে সেই দিনটো আচলতে আমি সঠিক বিষয়খিনি আমি জানিবলৈ আমি আগ্ৰহী হৈ আছোঁ আমাৰ গৰিমা বা গোলাঘাটৰে জীয়ৰী তেওঁ সেই বস্তুটোৱে আচলতে বিচাৰি আছে গতিকে তেওঁৰ ন্যায় পাব লাগে যিসকলে তেওঁৰ সেই মৃত্যুত জড়িত হৈ আছিলে কেনেদৰে কি কৰিছিলে সেই সমগ্ৰ ঘটনা আচলতে ৰাইজৰ মাজলৈ তেওঁলোকে জনাই দিব লাগে কি হৈছিলে সেইটোৱে আচলতে আমি বিচাৰিছোঁ আৰু তেওঁ এটা সত্তা এটা সূৰ্যক জানো কোনোবাই ঢাকি ৰাখিব পাৰে গতিকে আমি সমগ্ৰ গোলাঘাটবাসী ৰাইজে এই গ্ৰন্থমেলাৰ বাকৰিৰ পৰাই তেখেতৰ মৃত্যুৰ ন্যায়ৰ বাবে আমি সমবেত হৈ আৰু চৰকাৰলৈ আমি আমাৰ আহ্বান জনাইছোঁ সোনকালে যাতে তেওঁৰ ন্যায়ৰ যিখিনি জড়িত হৈ আছে ন্যায়ৰ লগত সকলোকে যাতে ন্যায় উলিয়াই দিয়ে ঠিক আছে বাইদেউ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আপুনি যদি অকণমান উঠি দিয়া সুবিধা হয় জুবিন গাৰ্গে পৰিৱৰ্তনৰ কথা কৈছিল বাইদেউগৰাকী খুব সুন্দৰকৈ লৈ অহা সেন্দুৰখিনি দেখি মোৰ পৰিৱৰ্তনৰ কথা মনত পৰিল গৰিমাবৰ শিৰত এতিয়াও জিলিকি থকা সেই যিখিনি সেন্দুৰ সেই সেন্দুৰখিনিত ক'ৰবাত নহয় ক'ৰবাত আমি জুবিন গাৰ্গৰ অৱস্থিতি এতিয়াও দেখিবলৈ পাওঁ জুবিন গাৰ্গৰ কথা ক'লে চকুৰে এতিয়াও আপোনাৰ আচলতে চকুহাল সেমেকি উঠিছে এই অনুভৱটো আমি ব্যক্ত কৰিব নোৱাৰোঁ ভাষাৰে আপুনি কি ভাবিছে কি ক'ব এতিয়াও মানি ল'ব পাৰেনে জুবিন দা যে নাই
হয় আচলতে খুব বেয়া লাগি গৈছে বিশেষকৈ সেন্দুৰখিনি গৰিমা বাই আচলতে খুব ধুনীয়াকৈ এতিয়াও শিৰত সেন্দুৰ জিলিকাই ৰাখিছে আৰু জুবিন দাই আচলতে কৈ গৈছে তেওঁ নথকাৰ অনুভৱখিনি আচলতে শিৰৰ সেন্দুৰে ক'ব আৰু শিৰৰ সেন্দুৰখন যেতিয়ালৈকে তেওঁ আঁতৰাই নাৰাখে বা লৈ থাকে তেতিয়ালৈকে তেওঁ সদায় আমাৰ মাজত মানে গৰিমা বাৰ লগত থাকিব বুলি কৈছিলে আৰু জুবিন দা আমাৰ মাজত সদায় আছে আৰু তেওঁৰ প্ৰতিটো গান প্ৰতিটো সৃষ্টিৰাজি আমাৰ মাজত তেওঁ খুব সুন্দৰকৈ দি থৈ গৈছে আৰু সেয়া আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ কাৰণ জুবিন দাক আমি গানৰ মাজেৰে আৰু জুবিন দাই দি থৈ যোৱা সকলোখিনি সেউজীয়া গছ গছনিৰ পৰা ধৰি লৈ জীৱ জন্তুৰ পৰা ধৰি লৈ যিখিনি আমাক শিকাই থৈ গৈছে সেইখিনি সদায় আমাৰ মাজত আমি জীয়াই ৰাখিম আৰু গৰিমা বাই এতিয়াও সেয়া শিৰৰ সেন্দুৰ লৈ খুব ধুনীয়াকৈ তেওঁ উজ্জ্বলি আছে আৰু জুবিন দাক তেওঁ জীয়াই ৰাখিছে আৰু আমিও তেওঁৰ প্ৰকৃতিৰাজি সৃষ্টিৰাজিৰে আমি তেওঁক জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিম ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক জুবিন গাৰ্গৰ ন্যায় আমি যে লিখিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গক ন্যায় দিয়ক ইয়াৰ অৰ্থ এইটো নহয় যে জুবিন গাৰ্গক এই যিটো আচলতে বেমেজালি এই বেমেজালিটোৰ মাজলৈ ঠেলি দিয়া সংস্কৃতিৰ বেপাৰী শ্যামকানু মহন্ত আৰু অনা অসমীয়া দালাল সিদ্ধাৰ্থ শৰ্মাৰ শাস্তি আমি আশা প্ৰকাশ কৰিছোঁ জুবিন দাই প্ৰকৃত ন্যায় তেতিয়া পাব যেতিয়া জুবিন গাৰ্গ নামৰ সত্তাটোক আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে আগুৱাই লৈ যাবলৈ কি ব্যৱস্থা হাতত ল'ম আপোনাৰ কাষলৈ আহিছোঁ জুবিন দাবিহীন এই সময় হয় জুবিনবিহীন সময় আমাৰ অতি কষ্টকৰ হৈছে প্ৰত্যেক ঘৰ মানুহৰে এজন মানুহ হেৰুৱাই পেলোৱাৰ নিচিনা হৈছে যিহেতু জুবিন গাৰ্গ এটা অনুষ্ঠান আছিল জুবিন গাৰ্গ এটা নাম নহয় গতিকে আমি ন্যায় বিচাৰিব লগা হোৱাটোৱেই আমাৰ বাবে অতি দুৰ্ভাগ্য ন্যায় হ'বই লাগে আজি নকৈ নোৱাৰোঁ দেখিছোঁ চৰকাৰী পক্ষ বুলি এইকাৰণেই কৈছোঁ মন্ত্ৰীসকলকো দেখিছোঁ প্ৰতিবাদত শোভাযাত্ৰা কৰিছে ন্যায় বিচাৰি কাৰ বিপক্ষে কৰিছে কিয় কৰিছে মই নাজানো কিন্তু এটাই মই আশা কৰিম জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত নিৰপেক্ষ যদি হয় কোনো চৰকাৰৰ বা কোনো বাহিৰা শক্তিৰ প্ৰেছাৰ নাথাকে তদন্তকাৰী বিষয়াসকলে নিশ্চয় উচিত তদন্ত কৰিব বুলি মই আশা ৰাখিম আৰু পাম বুলি আশা ৰাখিছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিন দাৰ ন্যায় পাব বুলি তেখেতে আশা কৰিছে আপুনি কি অনুভৱ ব্যক্ত কৰিব মই অনুভৱ হিচাপে ক'বলৈ গৈছোঁ যে জুবিনবিহীন আমাৰ হৈ গৈছে হিৰুদাই যি কৈ গৈছে দুখ মোৰ কোলাৰ কেঁচুৱা কিন্তু এতিয়া আমাৰ হৈছে দুখ আমাৰ কোলাৰ কেঁচুৱা গতিকে আমি জুবিনৰ আচলতে ন্যায় বিচাৰিবলৈ যোৱাটোৱেই আমাৰ কাৰণে এটা বিড়ম্বনা হৈ পৰিছে বিড়ম্বনা আমি ন্যায় বিচাৰিব নালাগে আচলতে আমাক ন্যায় দিবই লাগে অতদিনে জুবিনৰ সকলোখিনি তদন্ত হৈ যোৱাটো আমি বিচাৰিছিলোঁ আৰু এতিয়ালৈকে হৈ যোৱা নাই সেয়া দুৰ্ভাগ্যজনক ঠিক আছে জুবিন গাৰ্গৰ ন্যায় বিচৰাটো দুৰ্ভাগ্যজনক তেওঁলোকে মন্তব্য কৰিছে মই আপোনাৰ কাষলৈ আহিছোঁ জুবিন দাবিহীন এই সময় সদৌ অসম ছাত্ৰ সন্থায়ো যথেষ্ট কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে গোটেই বিষয়টোক লৈ এই যোৱা ৩৫টা দিন আৰু তাৰ পাছত মই যদি আপোনাক সোধোঁ আপুনি কি অভিব্যক্তি ব্যক্ত কৰিব হয় আমাৰ উশাহত নিশাহত আমাৰ সুখ দুখ আমি সৰুৰ পৰা এতিয়ালৈকে আমি জুবিনকে বিচাৰি পাইছোঁ আৰু আমাৰ কেইবাটাও প্ৰজন্মই নিবিচৰা ভয়ংকৰ সত্যটোৱে হৈছে জুবিন গাৰ্গ আমাৰ মাজত নাই আৰু এটা আন্দোলন যি আৰম্ভ হৈছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি হয় ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে এটা অতি চৰম হতাশাৰ সময়ত আমি অসমীয়া জাতিয়ে পাৰ কৰিব লগা হৈছে আৰু বিগত কিছুদিন ধৰি আমি ছাত্ৰ সন্থা হিচাপে ৰাজপথত আমাৰ আন্দোলনৰ কাৰ্যসূচী আগুৱাই নিছোঁ আমি আগতেও আহ্বান জনাইছোঁ এতিয়াও দাবী জনাইছোঁ পুতি নাতি মৰা ক্ষিপ্ৰ তদন্তৰে SITয়ে যাতে এখন আমাক প্ৰতিবেদন দিয়ে যি প্ৰতিবেদনত সমগ্ৰ অসমীয়া জাতি আশ্বস্ত হয় আমি তাৰে আহ্বান জনাইছোঁ আৰু যেতিয়ালৈকে আমি আমাৰ ন্যায় নাপাম আমি কিন্তু আমাৰ আন্দোলনৰ কাৰ্যসূচীসমূহ আমি আগুৱাই লৈ গৈ থাকিম আৰু এটা কথা চৰকাৰখনক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে জুবিন গাৰ্গ আমাৰ এটুকুৰা নুশুকোৱা ঘাঁ আৰু কোনোবাই কৈছে যে অসম নেপাল হ'বলৈ গৈ আছে অসম নেপাল হ'বলৈ আমাৰ প্ৰজন্মই নিদিওঁ এখন সেউজীয়া অসম জুবিনৰ সেউজীয়া অসম আমি নেপাল হ'বলৈ ক'লা অসম হ'বলৈ নিদিওঁ কিন্তু আমি উত্তৰ দিব জানো আৰু আমি উত্তৰ ক'ত দিব লাগে দিম ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অকণমান নতুন প্ৰজন্মৰ কাষলৈ আহিব বিচাৰিছোঁ মই তোমাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিন দাবিহীন এই সময় তোমালোক নতুন প্ৰজন্ম তোমালোকে কি ভাবিছা মই তোমাৰ পৰা আচলতে জানিব বিচাৰিছোঁ হয় সমগ্ৰ ঘটনাটো যদি আমি প্ৰথমৰ পৰা আলোচনা কৰিবলৈ যাওঁ যোৱা 19 ছেপ্টেম্বৰ তাৰিখে আমি যিটো মানে আমাৰ মাজৰ পৰা জুবিন গাৰ্গ হেৰাল বুলি
খবৰটো পালোঁ, অৰ্থাৎ সেই সময়ত জুবিন গাৰ্গ আমাৰ মাজত নাইকিয়া হোৱা নাই, কেৱল এটা যুগৰ পৰিসমাপ্তি ঘটিল। অৰ্থাৎ মানে এনেকুৱা এটা যুগৰ সমাপ্তি ঘটিল যিটো যুগ হয়তো সমগ্ৰ অসমে আগন্তুক দিনত কেতিয়াও নাপায়। জুবিন দাই যিখিনি সমগ্ৰ অসমবাসীৰ কাৰণে যিখিনি অৱদান আগবঢ়াই থৈ গৈছে, সেইখিনি হয়তো বেলেগ এজন শিল্পীয়ে অসমখনৰ কাৰণে কৰিব নোৱাৰিব। আৰু তেনে এজন শিল্পীক আমাৰ চৰকাৰখনে আজি এমাহ পাৰ হোৱাৰ পাছতো ন্যায় দিব পৰা নাই, অতি লজ্জাজনক বিষয়। আজি তেনেকুৱা এজন লোকৰ বাবে আমি ৰাজপথত নামি আহিবলগীয়া হৈছে, বিভিন্ন দল সংগঠনকে ধৰি সাধাৰণ ৰাইজ তথা আমি তেখেতৰ ন্যায় বিচাৰি আন্দোলন কৰিবলগীয়া হৈছে, অতি লজ্জাজনক বিষয়। আৰু যোৱা কালি পৰহিত দেখিবলৈ পাইছোঁ ৰুলিং পাৰ্টি অৰ্থাৎ চৰকাৰী পক্ষৰ পাৰ্টিয়েও মানে প্ৰতিবাদ সাব্যস্ত কৰাৰ নিচিনা হৈছে, ন্যায় সমদল আয়োজন কৰিবলগীয়া হৈছে। তো এইটো মানে কাক তেওঁলোকে ন্যায় বিচাৰিছে? আৰু যদি চৰকাৰী পক্ষেও এতিয়া আন্দোলন কৰিবলগীয়া হৈছে, ইয়াৰ পিছত আন্দোলন কৰিবলৈ থাকিলে কোন? SIT আন্দোলন কৰিব নে CID আন্দোলন কৰিব ইয়াৰ পিছত, নে তাৰপিছত শ্যাম কানু আৰু সিদ্ধাৰ্থও আন্দোলন কৰিব? এনেকুৱা কিছুমান অতি লজ্জাজনক বিষয় আমাৰ মাজত স্থান পাইছে। আৰু আমাৰ প্ৰজন্মটোৱে যিটো আমি অতি শুভালাম্বিত জুবিন গাৰ্গৰ দৰে এজন শিল্পীক আমাৰ মাজত পালোঁ, আৰু নতুনকৈ উঠি অহা নৱপ্ৰজন্মখিনিয়ে জুবিন গাৰ্গক অনুপ্ৰাণিত হ'ব লাগে। জুবিন গাৰ্গে যিখিনি কৰি গ'ল, যেনে তেওঁ মানে যিধৰণে অসমবাসীৰ কাৰণে যিখিনি কৰি গ'ল, সেইখিনি আমি শিকিব লাগে তেখেতৰ পৰা। যিধৰণে তেওঁৰ পৰা আমি শিকিবলগীয়া বিষয় এটা হ'ল তেখেতৰ আত্মবিশ্বাস। যিধৰণে তেওঁ পঢ়া শুনা আধাতে এৰি পেলাই বি বৰুৱা কলেজৰ পৰা আধাতে গৈ তেখেতে অনামিকা ৰিলিজ কৰিছিল, তেখেতৰ আত্মবিশ্বাস লৈ যে নাই মই পাৰিম, মোৰ সংগীতে অসমবাসীক সংগীত দিম। যিধৰণে তেখেতৰ মানে মনোবল আছিল, তেখেতৰ পৰা আত্মবিশ্বাস আমি শিকিব লাগে। আৰু তেখেতৰ নিচিনা এজন যুৱক হ'বলৈ আমি সকলোৱে চেষ্টা কৰিব লাগে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গৰ পৰা আত্মবিশ্বাস শিকিব লাগে, সেই কথা এজন নতুন প্ৰজন্মই আমাৰ আগত উনুকিয়াইছে। তোমাৰ পৰা মই মন্তব্য নলওঁ, এটা গীত শুনিব বিচাৰিছোঁ জুবিন গাৰ্গৰ। হয়, মই জুবিন গাৰ্গৰে মায়াবিনী গীতটো এবাৰ গুণগুণাম। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱাত, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত। খুব ধুনীয়া, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মায়াবিনী আমি অনুষ্ঠানৰ শেষত সকলোৱে গাম, কিয়নো আমাৰ অনুষ্ঠানৰ নাম হৈছে মায়াবিনী ৰাতিৰ বুকুত। মই এটা কণমানি দেখিছোঁ, কণমানিটোৰ কাষলৈ আহিব বিচাৰিছোঁ। তোমাৰ নামটো কি? নমস্কাৰ, নাম জ্যোতিষ্কা শইকীয়া। তুমি কিবা শুনাবা নেকি? আমাক কিবা গাবা নেকি? কি গাবা? মায়াবিনী। ঠিক আছে, গোৱাচোন মায়াবিনীটো। মায়াবিনী ৰাতি বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা বিলা দুপনে আহি হিয়াৰ পুনৰ। ঠিক আছে, আমি অনুষ্ঠান আৰম্ভ কৰোঁতে কৈছিলোঁ যে জুবিন গাৰ্গ নামৰ সত্তাটোক আমি জীয়াই ৰাখিবলৈ কি কৰিম? আমি ক'ৰবাত আতংকত ভুগোঁ যে মানুহজনক আমি জীয়াই ৰাখিব পাৰিমনে? কিন্তু এই ধৰণৰ কণমানিয়ে যেতিয়া জুবিন গাৰ্গৰ গীত বা জুবিন গাৰ্গক অনুকৰণ কৰিবলৈ শিকিছে, আমি আৰু চিন্তা কৰাৰ কোনো কাৰণ নাই। জুবিন গাৰ্গক আমি জীয়াই ৰাখিম, আমাৰ পিছৰ প্ৰজন্মই জীয়াই ৰাখিব, ইহঁতৰ পৰৱৰ্তী প্ৰজন্মই জীয়াই ৰাখিব, আৰু সেইগৰাকীয়ে হৈছে জুবিন গাৰ্গ। বাইদেউ, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, জুবিন গাৰ্গৰ অবৰ্তমানত আমি বৰ দুখ কষ্টৰ মাজৰে জীৱন অতিবাহিত কৰিছোঁ, আপুনি কি ভাবিছে? হয়, আজি এমাহ পাৰ হৈ গ'ল। আমি জুবিন গাৰ্গ ঢুকোৱাৰ পৰা আচলতে সমগ্ৰ অসমবাসীয়ে বহুত দুখত আছোঁ, বহুত কষ্টত আছোঁ। আচলতে সেইদিনা 19 ছেপ্টেম্বৰ দিনটোত কি হৈছিল আচলতে আমি জানিব বিচাৰোঁ। কেনেকৈ আমাৰ জুবিন গাৰ্গ নামৰ সত্তা কেনেকৈ নোহোৱা হ'ল আমি জানিব বিচাৰোঁ। আচল প্ৰকৃত সত্যটো জানিব বিচাৰোঁ। তেওঁৰ ক্ষেত্ৰত কি হৈছিল, কেনেকৈ কি ঘটিল, আমি আজিলৈকে গম পোৱা নাই কেনেকৈ কি হ'ল। আমি যিবিলাক ভিডিঅ' দেখা পাইছোঁ, টুকুৰা টুকুৰি ভিডিঅ' দেখা পাইছোঁ, তাত কোনো ধৰণৰ স্পষ্টতা নাই কি ঘটিছিল। আচলতে আমি সেই জানিব বিচাৰোঁ কি ঘটিছিল, কেনেকৈ তেখেত নোহোৱা হ'ল। তেখেত কায়িকভাৱে আমাৰ মাজত নোহোৱা হ'ল, কিন্তু আমাৰ হৃদয়ত সদায় থাকিব তেখেতৰ সৃষ্টি,
সদায় আমাৰ মাজত জীয়াই থাকিব আৰু আমাৰ নৱপ্ৰজন্মই মোৰ বিশ্বাস আছে জুবিন গাৰ্গ নামৰ সত্ৰাক জীয়াই ৰাখিব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আৰু এটা ভাষ্য ল'ম আৰু তাৰ পাছতে আমি আচলতে এটা বিৰতিও ল'ব লাগিব। মই আপোনাৰ কাষলৈ আহিছোঁ। জুবিন দা বিহীন কেইবাটাও দিন আৰু তাৰ পাছতো জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ। নাই, আচলতে 35টা দিন দিনে ৰাতিয়ে আচলতে যিমান কান্দিছোঁ গোটেই জীৱনটোৱে আচলতে কন্দা নাই। ইমান ডাঙৰ হ'লোঁ, আজি 40-45 বছৰ বয়স হ'ল। ঘৰত বহুত মানুহ ঢুকাই গৈছে, নিজৰ ককাই ভাই ঢুকাইছে, ককা আইতা ঢুকাইছে, খুৰা ঢুকাইছে। হয়তো চাগে মা দেউতা ঢুকুৱা হ'লেও ইমান নাকান্দিলোঁ হেঁতেন। মোবাইলটো যেতিয়া খুচৰি চাওঁ কেৱল মাত্ৰ জুবিন দা, আৰু ৰাতি 12টা বজাত হওক গধূলিতে হওক যেতিয়াই তেতিয়াই চকু পানী ওলায়। আৰু অতি সোনকালে ক্ষিপ্ৰতাৰে জুবিন দাৰ ন্যায় আমি দাবী কৰিছোঁ। আমি সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ আমি এইবাৰ পূজা চোৱা নাই। আমি গোলাঘাটৰ জাতি জনগোষ্ঠীয় সকলো ৰাইজে একত্ৰিতভাৱে, গোলাঘাটবাসী ৰাইজে একত্ৰিতভাৱে ইয়াতে শ্ৰাদ্ধ কৰা হ'ল। পূজা কেইদিন 4টা দিনে আচলতে বাটা পইণ্ট গোলাঘাটতে আমি গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিছিলোঁ। সমান্তৰালভাৱে বিভিন্ন দল সংগঠনে বিভিন্ন প্ৰকাৰে কাম কৰি আছে প্ৰতিবাদৰ ন্যায় স্বাৰ্থত। গতিকে গোটেই ৰাইজকে আমি একদম স্পষ্ট কৰিছোঁ, মুখ্যমন্ত্ৰীগৰাকীক স্পষ্ট কৰিছোঁ যে আপোনালোকে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰা আৰু দোষীয়ে কাল্পিতক শাস্তি দিয়ক। আৰু নহ'লে কিন্তু এই কথাটো আগতে আমাৰ ছাত্ৰ সন্থাৰ নেতৃত্বও কৈ গৈছে যে কেনেকৈ আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগে। ৰাইজ কিন্তু সাজু হৈ আছে। আৰু আজি আমি উপস্থিত আছোঁ গোলাঘাট জিলাত। গোলাঘাটবাসীয়েও একেমুখে জুবিন গাৰ্গৰ ন্যায় দাবী কৰিছে। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাবিহীন সময় আৰু তাৰ পাছত আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। জুবিন দাবিহীন সময়টো মই বুজাব নোৱাৰোঁ। জুবিন দাক ইমান ভাল পাইছিলোঁ। তেখেতক 2005 চনত তেখেতৰ লগত যেতিয়া বানপানীৰ কাৰণে সাহায্য বিচাৰি গৈছিলোঁ, সেই সমস্যাটো মনত পৰি মই এইবাৰ দুৰ্গা পূজাও চাব পৰা নাই। আৰু এতিয়া আজিলৈকে যেতিয়াই জুবিন দাৰ কিবা কথা ওলাই নহয় তেতিয়াই মোৰ বুকুখন মানে কি এনেকুৱা বিষাই যায় মই নিজেই ক'ব পৰা নাই। ঠিক আছে, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। কি ক'ব বিচাৰিব? হয় চাওক, পোনপ্ৰথমে ক'ব বিচাৰিছোঁ যে জাতিৰ আৱেগ যিগৰাকী, অসমীয়া যিগৰাকী আৱেগ, সেই মানে মহান ব্যক্তিগৰাকীৰ ন্যায়ৰ প্ৰতিবাদত যাতে যে আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে, তাতকৈ লজ্জাজনক কথা আমাৰ অসমবাসীৰ বাবে একো হ'ব নোৱাৰে। গোটেই অসম আচলতে শোকত ম্ৰিয়মান হৈ আছে। সমগ্ৰ মানে অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষত আচলতে প্ৰতিবাদ কৰিছে মানুহে। জুবিন গাৰ্গক আচলতে যিকেইজন কালপিত আছিলে তেখেতসকলক বাছি পেলাই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ বাবে আমি দাবী জনাইছোঁ। তাৰ লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে জুবিন ক্ষেত্ৰত যি সমাধি ক্ষেত্ৰ, সেই সমাধি ক্ষেত্ৰত আচলতে SOP প্ৰস্তুত কৰা দেখিবলৈ পাইছোঁ যে তাত বিভিন্নজন আচলতে ব্যক্তিৰ দিনে ৰাতিয়ে 24 ঘণ্টাই তালৈ জুবিন অনুৰাগী আচলতে অগণন সোঁত বৈছে। বিভিন্ন দিব্যাংগ বা বিশেষভাৱে সক্ষম লোকো তালৈ গৈছে। তেনে এটা পৰিস্থিতিত যে চৰকাৰে SOP প্ৰস্তুত কৰিছে, এইটো আচলতে কোনো পধ্যে গ্ৰহণযোগ্য নহয়। জুবিন ক্ষেত্ৰ আচলতে 24 ঘণ্টা খোলা থাকিব লাগে জুবিন অনুৰাগীৰ কাৰণে, যে যদি তাত উশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰাকৈ তাত নিৰাপত্তাৰক্ষী মোতায়েন কৰক বা জুবিন ক্ষেত্ৰ পৰিচালনা হ'ব পৰাকৈ আচলতে তাত ব্যক্তি নিযুক্তি দিয়ক। তাৰ পৰিৱৰ্তে এই জুবিন ক্ষেত্ৰ 10টালৈকে খোলা হ'ব এনেকুৱা ধৰণে SOP প্ৰদান কৰি আচলতে উকনিৰ ভয়ত চুলি খৰুৱাৰ নিচিনা এটা কাৰবাৰ কৰিছে। এই ফটোৱামিবিলাক বন্ধ কৰি পেলাই অতি সোনকালে আচলতে দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। ঠিক আছে, দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। আপোনাৰ কাষলৈ আহিছোঁ। ধন্যবাদ। টাইমছৰ ওপৰত আমাৰ অসম কেন্দ্ৰীয় তৰফৰ পৰা গোলাঘাট জিলাত আমি এটাই প্ৰথমৰ পৰা দাবী জনাইছোঁ, যিটো অসম চৰকাৰে জুবিন গাৰ্গৰ যি দোষীসকলক ন্যায়ৰ কাৰণে যিটো SIT গঠন কৰিছে বা CID গঠন কৰিছে, আমি প্ৰথমবাৰ আমি দাবী কৰিছিলোঁ CID নহয় CBI তদন্তৰ দাবী কৰিছিলোঁ। কিন্তু এতিয়ালৈকে হিমন্ত চৰকাৰে এতিয়া CBI এইটো আমাৰ দেশত হস্তান্তৰ কৰা নাই। আমি পুনৰবাৰ অসম চৰকাৰক আমি দাবী জনাইছোঁ যে জুবিনৰ যদি ন্যায় আইনী প্ৰক্ৰিয়াটো CBI হাতলৈ প্ৰেৰণ কৰক। অন্যথা দেখিছে এতিয়া ধৰি লওক আমি আমাৰ দল সংগঠনবিলাক ৰাজপথলৈ আৰম্ভ হৈছে আৰু তেখেতে বিচাৰিছে যে অসমখন শান্তি শৃংখলাভাৱে থাকক, যে নেপালৰ দৰে JNG যেতিয়া আমাৰ বিশৃংখল সৃষ্টি নহওক। আমি অসমখন তেনেকুৱা হ'বলৈ নিদিওঁ। অসমখন আমি সোণৰ অসমে হৈ থাকিব লাগিব। যিটো জুবিন গাৰ্গৰ সত্তাটোক আচলতে জীয়াই ৰাখিবৰ কাৰণে অসম চৰকাৰে গ্ৰহণ কৰক। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে। আপোনালোকৰ কাষলৈ আহিম, কিন্তু মই অকণমান এইফালে যাব বিচাৰিছোঁ। সকলোৰে এটাই দাবী জুবিন গাৰ্গৰ ন্যায়। আপোনাৰ কাষলৈ আহিছোঁ। জুবিন গাৰ্গক ন্যায় দিয়াটো আচলতে আমি বিচাৰিবই নালাগে। গোটেই
মানে পৃথিৱীৰ মানুহে একেটাই বিচাৰি আছে আৰু এটা কম তেখেতক শেষৰ সময়ত গৰিমাইক বাৰে বাৰে ফোনত কৈছিল মানে যোনে কাষত পাইছিল যে দীঘলকৈ লোৱা উশাহ এটা দীঘলকৈ লোৱা কিজানি বাচিবাই তুমি তাৰ বাবে সেই অনুভূতিতে মই এখন 2 লাইন কবিতা গাই দিছোঁ আবেগৰ অনুভৱ এটি মাথো উশাহ দীঘলকৈ লোৱা না ঘূৰি আহিব কিজানি তোমাৰ হিয়াৰ কম্পন ধ্বনি বহু নহয় লক্ষ্য কোটি জনতাৰ প্ৰাৰ্থনা ভগৱান তুমি এবাৰো নুশুনিলা বেয়া পাইছোঁ তোমাক আমাক নিথৰুৱা কৰি কিনো পালা তোমাৰ ইমান লীলা ফাগুনৰ সৰাপাতে বিয়নিৰ মেল পাতিব বৰদৈ চিলাজনী চতুত আকৌ আহিব শৰতত কহুৱা ফুলিব কেৱল বহাগৰ বিহুতলিত মায়াবিনী কেতিয়াও ঘূৰি নাহিব কানি খাই খাই জীৱলৈ শিকা এই জাতি বহুবাৰ শ্বহীদ হ'ল শ্বহীদ হৈও ঠন ধৰি এটা জাতি তোমাৰ উশাহতে জীপাল হৈছিল কিন্তু চকুৰ পানীৰ মহাসমুদ্ৰত চুনামীৰ সৃষ্টি কৰি পুনৰ জাতিটোক শ্বহীদ কৰি গলা স্তব্ধ হৈ ৰ'ল বহু দিনলৈ এই অসম আৰু এই অসমীয়া মিনতি নকৰোঁ তোমাক আকৌ আহিবলৈ আহিবা জানো পুনৰ জন্ম ল'বলৈ ধৰাৰ মানুহে যে মানুহক চিনি নাপায় ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ধুনীয়া অনুভৱ আপোনাৰ কাষলৈ আহিছোঁ জুবিন দাবিহীন এই সময় অকণমান থিয় হৈ দিলে সুবিধা হয় নিশ্চয় জুবিন দাবিহীন আমি এটা মাহ কেনেকৈ পাৰ কৰিছোঁ অসমবাসীয়ে সেইটো আমি সকলোৱে শোকাবহ হৈ আছোঁ এতিয়াও আৰু জুবিন দা ন্যায়টো আচলতে অকল আমাৰ অসমবাসী ন্যায় নহয় এতিয়া গোটেই বিশ্ববাসীয়ে জুবিন দা ন্যায় বিচাৰিছে শীঘ্ৰে আচলতে জুবিন দা ন্যায় হ'ব লাগে তেতিয়া অসমীয়া জাতি এটা মানে ন্যায় পাব বুলি আমি ভাবোঁ গতিকে আমি সকলোৱে ন্যায়টোৱে বিচাৰিছোঁ গীত শুনিব পাৰি নেকি এতিয়া নিশ্চয় জুবিন দাৰ গীত বুলি কওঁতে বহুতখিনি গীত আছে তাৰ মাজতে জুবিন দাৰ মৃত্যুৰ আগে আগে কেইটামান গীত গাই থৈ গৈছে তাৰে অকণমান বাটৰে কাষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আহি তোমাৰ বাটেৰে বাটৰে কাষতে বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুলে খাউন তুমি নহ'লে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আহি তোমাৰ বাটেৰে আশে পাশে বুকুৰে তুমি ভাঙিলা পৰিধি আৰু হ'লা হঠাতে কি যে আপোন ৰৈ গ'লা তুমি যেনেকৈ বুকুতে তেনেকৈ এটি চিনাকি সাথৰ ৰুণজুন তুমি আহিলে নামে বুকুলে খাউন তুমি নহ'লে উকা উকা মোৰ ফাগুন ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া কেৱল ফাগুনেই উকা নহয় এতিয়া সমগ্ৰ অসম যেন উকা হৈ পৰিল জুবিন দাই গীতৰ মাধ্যমেৰে সেই প্ৰকাশ কৰি থৈ গৈছিল আপোনাৰ কাষলৈ আহিছোঁ হয় জুবিন দা আজি অসমৰ পৰা মানে আমাৰ পৃথিৱীৰ পৰা নাইকিয়া হোৱা আজি প্ৰায় এমাহ পাৰ হৈ গ'ল কিন্তু তথাপিতো আমি ন্যায়ৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাব লগা হৈছে যিটো অত্যন্ত দুৰ্ভাগ্যপূৰ্ণ কথা অসমৰ মানুহেই নহয় অসমৰ বায়ু পানী মাটি সকলোৱে জুবিন দাৰ ন্যায় বিচাৰে আৰু যিটো বস্তু অসমৰ মানে অসমীয়া মানুহৰ প্ৰাপ্য এইটো ন্যায়টো আমাক লাগিবই কাৰণ জুবিন গাৰ্গ এনেকুৱা এটা সত্তা জুবিন গাৰ্গ এনেকুৱা এজন মানুহ যি অসমীয়াৰ বুকুত নাছিলে অসমীয়াইহে জুবিন গাৰ্গৰ বুকুত আছিল জুবিন গাৰ্গ এনেকুৱা এজন সত্তা এজন দেৱদূত তেওঁ গতিকে জুবিন দাৰ ন্যায়ৰ কাৰণে আমি যিদৰে লাগি আছোঁ চৰকাৰৰ ওপৰত আমি হেঁচা দিব লাগে আৰু চৰকাৰেও SIT বা CIDক চাৰ্জশ্বিটৰ ক্ষেত্ৰত এনেকুৱা এখন মানে প্ৰমাণ সহকাৰে এখন কটকটীয়া চাৰ্জশ্বিট ন্যায়পালিকাৰ ওচৰত দাখিল কৰিব লাগে যাতে ন্যায়পালিকাই এই কালপ্ৰিটকেইটাক একদম দৃষ্টান্তমূলক কঠোৰ শাস্তি দিব পাৰে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ 90 দিনৰ ভিতৰত যিহেতু চাৰ্জশ্বিট দাখিল কৰা হ'ব সেই চাৰ্জশ্বিট নিকপ কপীয়া পানী নসৰকা হ'ব লাগিব সেই দাবী উত্থাপন কৰিছে আপোনাৰ কাষলৈ আহিছোঁ প্ৰথম কথা চাওক
এই জুবিন দাৰ নিচিনা এটা হত্যাৰ কাৰণে আমি ন্যায় দাবী কৰিবলৈ ৰাজপথত ওলাই আহিব লগীয়া পৰিৱেশ সৃষ্টি কৰিছে, কিন্তু এইটো এটা দুৰ্ভাগ্যজনক কথা হৈছে। আৰু লগতে চাওক, আমি ইমান দীৰ্ঘদিনে আমি দেখি আহিছোঁ যে 30 দিন উকলি যোৱাৰ পিছত এটা যিখন চৰকাৰৰ এটা যি ভেকু ভাওনা সৃষ্টি কৰিছে যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমিও জুবিন ময়ো জুবিন কিবা তেনেকুৱা এটা সৃষ্টি কৰিছে, এইটো আমি একেমুখে ধিক্কাৰ জনাইছোঁ। তেওঁলোকৰ যদি ইমান 30 দিনত তেওঁলোক কি SIT ওপৰত তেওঁলোকৰ ভৰসা আছিলে, 30 দিনৰ পিছত ভৰসা নোহোৱাৰ কাৰণে তেওঁলোক ৰাজপথলৈ ওলাই আহিছে নেকি? আমাৰ তেনেকুৱা নিচিনা সন্দেহ হৈছে যে SITয়ে মানে তদন্ত কৰিব নোৱাৰে বুলি ভাবি তেওঁলোক ওলাই আহিছে নে, তেনেকুৱা নিচিনা আমাৰ সন্দেহ হৈছে। আৰু এটা কথা কওঁ যে যদি জুবিন দাক ন্যায় প্ৰদান কৰিব যদি SITয়ে নোৱাৰে বা চৰকাৰে নোৱাৰে, তেওঁলোক ৰাজপথলৈ ওলাই আহিছে, তেতিয়া কৈ দিয়ক, চৰকাৰে যদি নোৱাৰোঁ বুলি কৈ দিয়ক, তেওঁ CBI সংস্থা মানে কেছটো আপোনালোকে দিয়ক, CBI প্ৰেৰণ কৰক। কিহৰ কাৰণে ইমান দিনে তেওঁলোকে 30 দিন উকলি যোৱাৰ পিছতো এজন অসমীয়াৰ স্পন্দন হয়, অসমীয়া স্পন্দন জুবিন গাৰ্গক ন্যায় দিব পৰা নাই, এইটো এটা দুৰ্ভাগ্যজনক বিষয় আজিৰ তাৰিখত হৈ পৰিছে। ঠিক আছে, জুবিন গাৰ্গ ফেন ক্লাবৰ আচলতে তেওঁলোক আছে, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, কি ক'ব বিচাৰিব? হয়, জুবিন দা আমাৰ মাজত কায়িকভাৱে নথকা আজি 35 দিনে হ'ল। তেখেতে অসমখনক বহুত দিলে, কিন্তু আমি কি দিলোঁ কি দিব নোৱাৰিলোঁ সেইখিনি মই ক'বলৈ নাযাওঁ। যিহেতু এতিয়াৰ প্ৰজন্মক জুবিন দাৰ আদেশ, জুবিন দাৰ সেই গীতবোৰ আমি সংৰক্ষণ কৰিব লাগিব আৰু বা জীয়াই তুলিব লাগিব। এটাই ক'ম, অতি সোনকালে আমি ক্ষিপ্ৰতাৰে জুবিন দাৰ ন্যায় বিচাৰিছোঁ। আমি বহুতো প্ৰশ্ন কৰি আছোঁ, প্ৰতিটো প্ৰশ্নৰ আমাৰ উত্তৰ আমাক লাগিব। অতি সোনকালে আমাক উত্তৰ আমি বিচাৰিছোঁ, যিহেতু জুবিন দাৰ লগত আমি 2016 চনৰ পৰাই গোলাঘাটত বহুতো সামাজিকভাৱে আমি কাম কৰি আহিছোঁ বা জুবিন দাৰ একদম কাষৰ পৰা পাইছোঁ। যথেষ্ট মনত আঘাত লাগিছে যাতে ছিংগাপুৰ নিচিনা এখন জেগাত আমাৰ ভাৰততকৈ তেখেতলোকৰ আইনী ব্যৱস্থাই হওক বা তেখেতলোকৰ যিমানখিনি আছে আমাতকৈ বহুত উন্নত, ভাৰততকৈ বহুত উন্নত। সেই উন্নত স্বত্বেও জুবিন গাৰ্গৰ নিচিনা এজন সত্তা, আমাৰ অকল অসমীয়া এজন মানুহ যোৱা নাই, আমাৰ জাতিৰ এটা সত্তা গৈছে। সেই সত্তা যোৱাৰ পিছত ছিংগাপুৰলৈ যোৱাৰ পিছত তেখেতলোকৰ সেই ব্যৱস্থা নাছিল নেকি, তেখেতলোকৰ প্ৰশাসনৰ সেই ব্যৱস্থা নাছিল নেকি? যিহেতু আমাৰ ভাৰতলৈ যিকোনো চেলিব্ৰিটি যেতিয়া আহে পিছত এস্কৰ্ট গাড়ী লাইন লাগি যায়। জুবিন গাৰ্গ যেতিয়া ছিংগাপুৰলৈ যোৱা নাছিলে তেখেতলোকৰ প্ৰশাসনৰ একো ব্যৱস্থা নাছিল নেকি? যেতিয়া ইয়টত গৈছিলে, ইয়টত যেতিয়া জুবিন দাই ভিডিঅ' দেখাইছে, আমি ভিডিঅ' পাইছোঁ, লাইফ জেকেট খুলি পেলাই গৈছিলে, তেতিয়া কি তেখেতলোকৰ একো ব্যৱস্থা নাছিল নে? যে এজন সাগৰত এজন মানুহ যেতিয়া সাঁতুৰিছে তেখেতলোকৰ কোনো দায়িত্ব নাছিল নেকি যে সাগৰত এজন মানুহ তেনেকৈ সাঁতুৰিব নোৱাৰে? জুবিন দাই বহুতে কৈছে জুবিন দাই নিজৰ মনৰ ইচ্ছাই নামি গৈছে, কিন্তু আমি ক'ব বিচাৰোঁ ছিংগাপুৰ নিচিনা এটা জেগাত তেখেতলোক সেইটো আমি একেবাৰে বিচৰা নাছিলোঁ তাৰ পৰা। আৰু এটাই ক'ম, অতি সোনকালে আমাৰ ন্যায় লাগে। জুবিন দাই যিখিনি আমাক দি গৈছে তাৰ আদৰ্শৰে আমি ফেন ক্লাব যিমান আছে অসমত আমি চবেই আগবাঢ়ি যাম, ইমানতে ক'ম। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অকণমান তোমালোকৰ কাষলৈ আহিব বিচাৰিছোঁ, কি ক'ব বিচাৰিবা? হয়, আচলতে সাগৰৰ পাৰ যেনেকৈ দেখা পোৱা নাযায় তেনেকৈ আমি জুবিন দাৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ, কিন্তু মই এটাই ক'ব বিচাৰিছোঁ যে আমাৰ মাজৰ পৰা এজন মানৱৰূপী ভগৱান, আমাৰ সত্তা, আমাৰ আৱেগ হেৰাই গৈছে। তেওঁক এতিয়া আমি যেনেকৈ আমাৰ চৰকাৰখন আমি বিশ্বাসত আমাৰ জনসাধাৰণে গঠন কৰি দিছে, তেনেকৈ ভাবিছোঁ যে আমাকো তেওঁলোকে সেই বিশ্বাসটো নাভাঙক, আমাৰ আৱেগ সদৃশ আমাৰ জুবিন দাক ন্যায় দিয়ক। তেওঁ ন্যায় পালেহে হয়তো এই জুইকুৰা অলপ হ'লেও শান্ত হ'ব। কাৰণ আমি যেতিয়া আমাৰ বুজি পাইছোঁ যে জুবিন দা বুলিও আমাৰ এজন মানে আমাৰ ভগৱান আছে, তেতিয়াৰ পৰা জুবিন দাৰ আদৰ্শ দাঙি ধৰিবলৈ চেষ্টা কৰি আহিছোঁ। এনেকুৱাও নহয় যে আমি ন্যায় পোৱাৰ পিছত জুবিন দাক পাহৰি যাব লাগিব। জুবিন দাই যিখিনি আমাক আদৰ্শ আমাক দেখুৱাই থৈ গৈছে, ধৰ্ম আমি কেনেকৈ ধৰ্ম একলগ কৰি ৰাখিব লাগে, তেনেকুৱা ধৰণৰ আমি প্ৰকৃতিক কেনেদৰে আমি সমন্বয় কৰি প্ৰেম কৰিব লাগে প্ৰকৃতিৰ লগত, সেইখিনি জুবিন দাই দেখুৱাই থৈ গৈছে। জুবিন দা এজন গায়ক নহয়, তেওঁ সমগ্ৰ আমাৰ অসমকে ধৰি প্ৰতিটো কোণৰে তেওঁ এজন ভগৱান, মানৱৰূপী ভগৱান বুলি কৈছোঁৱেই। সেইটোৱে বিচাৰিছোঁ যে আমাৰ যোনখন চৰকাৰ, সেই চৰকাৰখনে আমি বিৰোধী কৰিছোঁ হয়, কিন্তু বিশ্বাস ৰাখিছোঁ যে আমাৰ সেই বিশ্বাসখিনি চৰকাৰে ভাঙিব নালাগে। আমাৰ মৰমৰ জুবিন দাক ন্যায় দিয়ক। আৰু জুবিন দালৈ শ্ৰদ্ধা জনাই মই এফাকি গীত গাবলৈ চেষ্টা কৰিছোঁ। প্ৰতিদিনে তুমি গানটোৰ মই এটা অন্তৰা গাইছোঁ।
আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবলে মন এই কথা কৈছিল জুবিন দাই। আৰু আকাশখন গাত ল'ম বুলি কোৱা সাগৰৰ তলিত শুম বুলি কোৱা মানুহজন সঁচাকৈয়ে 19 ছেপ্টেম্বৰৰ দিনটোত সাগৰৰ তলিতেই শুই থাকিল। মই তোমাৰ কাষলৈ আহিছোঁ। মই জুবিন দাৰ গীত এতিয়াই গাইছোঁ। জ্বলি উঠা গীতটি গাইছোঁ, গৰিমা বৌৰ কাৰণে লিখিছিলে তেখেতে। জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হৈ বৈ আহক বাসনা দূৰণি হওক বেদনা ফুলক হাঁহিৰ ফুলনি কুঁৱলী হওক চেতনা জলক প্ৰেমৰ ৰগনি জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰিৱৰ্তনৰ কথা কোৱা জুবিনদাৰ মৃত্যুৰ পাছৰ পৰিৱৰ্তন আমি দেখিছোঁ। জুবিনদাৰ বৰ্তমান আচলতে অন্তিম শয়নত থকা যি স্থান সোণাপুৰ, সেই সোণাপুৰ বৰ্তমান উপাসনাস্থলীত পৰিণত হৈছে। ইছলামসকলে তাত দোৱা কৰিছে, হিন্দুসকলে প্ৰাৰ্থনা কৰিছে, খ্ৰীষ্টিয়ানসকলে তাত প্ৰে কৰিছে আৰু সকলোৱে নিজৰ ধৰ্মৰ যি ৰীতি নীতি সেই ৰীতি নীতিৰে নিজৰে ভগৱান বুলি ভাবি জুবিনদাক আৰাধনা কৰিছে। এই ধৰণৰ দৃশ্য এভাগ মৰিশালী উপাসনাস্থলীলৈ পৰিণত হোৱাৰ দৃশ্য কিন্তু সমগ্ৰ বিশ্বতে বিৰল। আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। নমস্কাৰ। আমি আজি জুবিন দাক হেৰুৱা আজি 32 দিনেই হ'ল। আমি আৱেগ আজিও পাহৰিব পৰা নাই, কাৰণ আমাৰ মাজত যে জুবিন দা নাই সেইটো আমি পাহৰিব পৰা নাই, কাৰণ জুবিন দাক আমি জীয়াই ৰাখিছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে সোণাপুৰত যি পৰিৱেশ আজিও বিৰাজমান হৈ আছে, তাক কাৰণে জুবিন দাই যিটো বিচাৰিছিল এক জাতি হওক সকলো আমি তাত দেখিবলৈ পাইছোঁ। হিন্দু মুছলিম খ্ৰীষ্টান শিখ যি আছে সকলোৱে তাত প্ৰাৰ্থনা কৰিছে জুবিন দাৰ আত্মাৰ শান্তিৰ কাৰণে, জুবিন দাই সোনকালে ন্যায় পৰক বুলি। আমি যি আজি দেখিবলৈ পাইছিলোঁ ফেচবুকত যি ডিজিটেল আমি প্ৰতিবাদ কৰিছিলোঁ, তাত আমাৰ প্ৰায় 3 মিলিয়ন অভাৰ অতিক্ৰম কৰি গৈছে। ইয়ে আমি ৰাইজৰ জোৰ দেখুৱাই আছোঁ যাতে চৰকাৰে সোনকালে জুবিনদাৰ ন্যায় দিয়ক। নতুন প্ৰজন্ম হিচাপে তুমি কি ক'বা? হয়, আমি জন্মৰে পৰা জুবিনদাৰ গান শুনিয়ে ডাঙৰ হৈ আহিছোঁ। যিহেতু জুবিনদাৰ প্ৰাৰ্থনাৰ পৰা আৰম্ভ কৰি সকলোবোৰ শুনি আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ। আজি আৱেগিক হৈ পৰিছোঁ। জুবিনদাৰ হৈ ন্যায় বিচাৰিছোঁ এগৰাকী নৱপ্ৰজন্ম হৈ। ইয়াকে ক'লোঁ মই। জুবিনদাৰ কথা ক'লেই সকলোৰে মাতবোৰ থুকাথুকি হৈ পৰে। জুবিনদাৰ গান শুনিলে সকলোৰে চকুৰে আচলতে চকুলো নিগৰে। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জাতি মাতি ভেটিৰ কথা কোৱা চৰকাৰৰ সন্মুখত তেওঁ জাতি ধৰ্ম বৰ্ণ ভগৱান নাই বুলি কৈছিল। আৰু জুবিনদাৰ মৃত্যুৰ পাছত সেই দৃশ্য আমি দেখিছোঁ। জুবিনদাই কল্পনা কৰা অসমখন বৰ্তমান আমি পাইছোঁ। মই প্ৰথমতে জুবিন গাৰ্গৰ আমি ন্যায় বিচাৰিছোঁ। আৰু মোৰ অতিকৈ দুখ লগা কথা মই এটা কৈ ল'ব বিচাৰিছোঁ। যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াৰ বিয়া খাইছিলোঁ আৰু জুবিন গাৰ্গ সহধৰ্মিনী গৰিমা বৌ মোৰ ঘৰৰ কাষতে, তেখেতলোকৰ হাঁচি এটা মাৰিলেও মোৰ ঘৰত শুনা পায়। কিন্তু জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া খোজকাঢ়ি যায় সেইফালেও আমি প্ৰত্যক্ষ কৰিছিলোঁ। কিন্তু আজি বহুত দুখ লাগিছে। আৰু যিহেতু আপুনি যিটো কথা উল্লেখ কৰিছে যে ডাবল ইঞ্জিনৰ চৰকাৰ, আজি ন্যায় দিয়াৰ ক্ষেত্ৰত যে চৰকাৰখন ৰাজপথত ন্যায় বিচাৰি আহিছে এমাহৰ পাছত, সেইটোকে আচৰিত পাইছোঁ। আৰু আমি বিশেষ কথা নকওঁ, আমাৰ কথা এটাই যে জুবিন গাৰ্গ ডাঙৰীয়াই যিখিনি কথা কৈছিল বা যেনেকুৱা ধৰণৰ কথা বিচাৰিছিল যে আমাৰ সমিল মিলেৰে সম্প্ৰীতি আমি থকাটো বিচাৰিছিল। আৰু মই সকলো পক্ষকে আহ্বান জনাইছোঁ যাতে কোনো এটা ৰাজনীতি নকৰে আৰু ন্যায় দিয়াৰ ক্ষেত্ৰত খুব সোনকালে আমাক ন্যায়টো লাগে। অসমৰ ৰাইজে অতি আগ্ৰহে আমি ন্যায় বিচাৰি আছোঁ, আমাক ন্যায় লাগে। আৰু যাতে কোনো ৰাজনীতি নকৰে, ইয়াত কোনো জাতি ধৰ্মৰ ভেদাভেদ নাহে। জুবিন গাৰ্গ ডাঙৰীয়াই যিটো বিচাৰিছিল, যেনেকুৱা অসম বিচাৰিছিল, তেনেকুৱা অসমত আমি শান্তিৰে তেখেতৰ আদৰ্শৰে আমি চলিব আমি বিচাৰিছোঁ। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিনদাৰ মৃত্যুৰ দিনটোত আমাৰ সকলোৰে ঘৰৰে যে কোনোবা এজন ঢুকাল তেনেকুৱা লাগিলে। আমি সকলোৱে কান্দিছোঁ, খাব পৰা নাই। আপুনি কি ক'ব? বিশ্বাস কৰিব পাৰিছিলনে? মইতো একেবাৰে বিশ্বাস কৰিব পৰা নাই। সঁচা কথা ক'বলৈ গ'লে প্ৰথম অৱস্থাত আমাৰ ল'ৰা ছোৱালীৰ লগতে এটা সংঘাত হৈছিল। আমি তেওঁ ৱেষ্টাৰ্ণ সেইটো আগ্ৰহে ধৰিব পাৰিছিলোঁ। আমাৰ প্ৰজন্মটোৱে বেলেগ বেলেগ গায়ক ভূপেন হাজৰিকাহঁতক
পাই পেলাই আমি সমৃদ্ধ হৈ আছিলোঁ কিন্তু পিছত যেতিয়া জুবিনৰ গানবোৰ শুনিলোঁ সেই গানবোৰে আমাৰ অন্তৰত মানে অন্তৰটো ভৰাই তুলিলে অন্তৰখন তাৰপিছত জুবিনৰ মৃত্যু যেতিয়া হ'ল সেইদিনাখনতো মই নিজেতো ভাতেই খোৱা নাই আৰু তাৰোপৰি এতিয়াও যেতিয়া তাৰ ভিডিঅ'বিলাক চাওঁ নহয় তেতিয়া মই কিন্তু চকু পানী ৰখাব নোৱাৰোঁ জুবিনৰ দৰে অন্তৰ সাধাৰণতে আমাৰ নাই তাৰ জুবিন গাৰ্গৰ যিখন অন্তৰ বহল অন্তৰ তেনেকৈ আমাৰ নাই আৰু মোৰ এতিয়া এইটো বয়সত এটাই নতুন প্ৰজন্মক অনুৰোধ কৰিবৰ মন গৈছে যে জুবিন গাৰ্গৰ দৰে এখন বিশাল অন্তৰৰ আমাৰ যাতে নতুন প্ৰজন্মৰ ল'ৰাসকল হয় ইয়াকে কৰিছোঁ সামৰিছোঁ ঠিক আছে ধন্যবাদ মই বিচৰা এটা উত্তৰ পাইছোঁ আচলতে অসম আন্দোলনৰ পিছৰ যি পৰিৱেশ পৰিস্থিতি আছিল সেই সময়ত যিটো পৰিৱেশ সেই পৰিৱেশটোৰ পৰা মানুহক আঁতৰাই আনিবলৈ সক্ষম হৈছিল জুবিন গাৰ্গৰ গীতে মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ অসম লাইভ 24 আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে প্ৰথমতেই কওঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱৰ পিছতেই অসমত দ্বিতীয়জন মহাপুৰুষ জুবিন গাৰ্গ ডাঙৰীয়া তেখেতেই অসম তথা অসমীয়া জাতিটোক একত্ৰিতভাৱে ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল আজি তেখেতৰ অনুপস্থিতিত আজি অসম স্তব্ধ হৈ গ'ল 5 দিন অসম বন্ধ হৈ গ'ল দোকান পোহাৰ সকলো বন্ধ হৈ গ'ল গতিকে কোনো কাকো প্ৰতিবাদ কৰিব হোৱা লগা নাছিল কিন্তু বৰ্তমান সময়ত তেখেতক ন্যায় বিচাৰি পেলাই প্ৰতিবাদ কৰিব লগাটোৱে এটা দুৰ্ভাগ্যজনক আৰু এই চৰকাৰখনৰ যিসকল ব্যক্তি বৰ্তমান ৰাজপথত মই জুবিন আমিও জুবিন বুলি যিটো শ্লোগান দিছে আচলতে আমি জুবিন নহয় জুবিন গাৰ্গে আৰু আমিও জুবিন নহয় ময়ো জুবিন নহয় গতিকে তেওঁলোকৰ যিটো শ্লোগান আচলতে এই শ্লোগানটো লাজ লগা বিষয় এটা লাজ লগা কথা উপস্থাপন কৰিছে ধন্যবাদ ঠিক আছে আপোনাৰ কাষলৈ আহিছোঁ বাইদেউ জুবিন দাবিহীন এই সময় আপুনি কি ক'ব বিচাৰিব আচলতে জুবিন গাৰ্গৰ নামৰ যি সত্তাটো হয় তেওঁ হৈছে বা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যি প্ৰতিনিয়ত আমাৰ এক আৱেগৰ সোঁত বুলি ক'ব লাগিব আজি আপোনালোকে দেখিছে গোলাঘাটৰ সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে সকলোৱে তেওঁক আজি সোঁৱৰিছে আচলতে যেতিয়া আমি ক'বলৈ যাওঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি হেছটেগটো লগাইছোঁ তাতে এটা কথা সোমাই পায় যে যিজন ব্যক্তিৰ নামত আমি হেছটেগ বিচাৰিছোঁ সেইজন মানুহক লৈ এতিয়া দেখা গৈছে ৰাজনীতি হৈছে যেতিয়া আমি দেখা যায় প্ৰতিনিয়ত আমাৰ কামবোৰ চলি আছে আমি গতানুগতিক কাম কৰি আছোঁ কিন্তু কিবা এটা যে নাই কিবা এটা শূন্যতা আছে সেই শূন্যতাটো এটা নাম হৈছে কি সেয়া হৈছে জুবিন গাৰ্গ কাৰণ আমি ৩৫টা দিনেই এটা কথাই লাগি আছে যে কি হৈছিল আচলতে কিন্তু আমি এটাই উত্তৰ বিচাৰি পোৱা নাই সেই উত্তৰটোক এতিয়া এটা কথা দেখিছে ৰাজনীতিকৰণ এইটো কাৰণে হৈছে বুলি ক'ব পাৰোঁ যে চৰকাৰে হয়তো এতিয়া চৰকাৰ বুলি ক'ব লাগে কাৰণ চৰকাৰ পক্ষই দেখিছে আপুনি কালি পৰহি আন্দোলন কৰিছে তেওঁলোকৰ মই ভাবোঁ যে তেওঁলোকৰ ধাৰণা ন্যায় কাক লাগে ন্যায় কাক দিব লাগে সেই গণতান্ত্ৰিক চৰকাৰ যিটো ধাৰণাটোৰ ওপৰতে তেওঁলোকৰ কি এটা মানুহক ভ্ৰান্ত ধাৰণা দি থকা নিচিনা লাগিছে আমি ন্যায় কাৰ পৰা বিচাৰিম আমিতো চৰকাৰৰ পৰা বিচাৰিম আৰু এই জুবিন গাৰ্গ নামৰ যি সত্তাটো আছে যি প্ৰকৃতিৰ হয় আমি প্ৰত্যেকটো বছৰৰ যদি প্ৰতিটো মাহৰ কথা কওঁ প্ৰকৃতিৰ অসমৰ প্ৰত্যেকটো বস্তুৰ কথা ক'বলৈ যাওঁ প্ৰতিটো কথাৰ লগতে জুবিন নামৰ সত্তাটো সোমাই আছে গতিকে ভাবোঁ যে সোনকালে আমি তাৰ এটা ন্যায় পাব লাগে আৰু তেখেতে কি হৈছিল আচলতে আমি সেইটো জানিব লাগে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ কি ক'ব বিচাৰিব নহয় জুবিন গাৰ্গ এজন অসমৰ মহামানৱ বুলি আমি ইতিমধ্যে পৰিগণিত হৈছে আৰু তেখেতৰ এই দুৰ্ঘটনাটোৰ কাৰণে ন্যায় বিচাৰি যে আমি ৰাস্তালৈ আহিব লগা হৈছে এইটো দুৰ্ভাগ্যজনক কথা আৰু আমি লাজ পাইছোঁ অসমবাসী হিচাপে এতিয়া আমি এটা কথা কৈছোঁ সৰু ঘটনা পৰিঘটনা এটা হ'লেই পুলিচৰ পৰা এখন প্ৰেছ মিট আহে গতিকে জুবিনদাৰ নিচিনা এই ঘটনাটোত আজিলৈকে SIT বা CID এটা প্ৰেছ মিট কৰিব পৰা নাই আমি অতি শীঘ্ৰে দাবী জনাইছোঁ CID প্ৰেছ মিট কৰক SIT প্ৰেছ মিট কৰক আচলতে তদন্ত চলিছে ন' ডাউট কিন্তু তদন্ত কি পৰ্যায়ত আছে আইনৰ গণ্ডিৰ ভিতৰত থাকি প্ৰেছ মিট কৰিব লাগিব ৰাইজ তেতিয়া আশ্বস্ত হ'ব আৰু এইদৰেই জুবিন গাৰ্গৰ ন্যায় বিচৰা পৰিলক্ষিত হৈছে আমি অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিন দাবিহীন এই সময়ছোৱাত আপুনি কি ক'ব বিচাৰিব জুবিন গাৰ্গ আমাৰ এটা সত্তা আৰু হিয়াৰ নামতো জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি এনেকৈ আজি বহাটোৱে আমাৰ কাৰণে দুৰ্ভাগ্যজনক আপুনি অলপ আগত এটা কবিতা পঢ়িছিলে বিপ্লৱবাদী অভিভাৱ তাৰ ওচৰতে এটা কবিতা আছে উত্তৰ নাই আমি যন্ত্ৰণাত ভুগি আছোঁ আমাৰ হাতত আজি উত্তৰ নাই গতিকে কি ক'ম তাকে ক'ম উত্তৰ নাই জুবিন গাৰ্গৰ এটা আচলতে কবিতা আৰু সেই কবিতাটোৰ উত্তৰ যিদৰে নাই তেনেদৰে যে জুবিন গাৰ্গনো কি হ'ল জুবিন গাৰ্গৰ সৈতে তাৰো কোনো ধৰণৰ উত্তৰ নাই বাইদেউ আপুনি কি ক'ব বিচাৰিব আচলতে জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিক আমি ন্যায় বিচাৰিব যেলগীয়া হৈছে এয়াই আমাৰ অসমীয়া জাতি হিচাপে আমি খুব লজ্জিত আৰু দুৰ্ভাগ্যজনক যেতিয়া পৃথিৱীত ধৰ্মৰ গ্লানি হয় অধৰ্মৰ চানি ধৰে হত্যা হিংসাই চাৰিওফালে আমাক জৰ্জৰিত কৰি তোলে তেতিয়াই আমাৰ পৃথিৱীত একোজন মহাপুৰুষৰ সৃষ্টি হয় আৰু সেয়াই আমি ভাবোঁ যে শ্ৰীমন্ত শংকৰদেৱৰ পিছতে আমাৰ সমাজত
আমাৰ হিংসা বা যি ধৰ্মৰ জাতি ধৰ্মৰ বিভেদ এইখিনি দূৰ কৰিবৰ কাৰণে আমাৰ মাজত জন্ম হৈছিল জুবিন দাৰ আৰু সেই জুবিন গাৰ্গৰ যি দুৰ্ভাগ্যজনক মৃত্যু সেই মৃত্যুৰ তদন্ত আমাৰ চৰকাৰে এতিয়ালৈকে কৰিব পৰা নাই আচলতে তেওঁ এজন সাধাৰণ ব্যক্তি নহয় তেওঁ এজন জনতাৰ মানুহ গতিকে তেনে এজন ব্যক্তিৰ ন্যায় ইমান দিনে নোহোৱাটো বৰ দুখ লগা কথা গতিকে আমি এই মঞ্চৰ পৰাই আহ্বান জনাইছোঁ অতি সোনকালে জাষ্টিছ ফৰ জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৰে এটাই কথা বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব বিচাৰিব হয় জুবিন গাৰ্গ আচলতে হত্যাটো সকলোৱে জাষ্টিছ বিচাৰিছে এতিয়া 3 মিলিয়নৰ ওপৰ হৈ গৈছে যিহেতু ডিজিটেল জাষ্টিছ বিচাৰি আছে সকলোৱে সেই বিষয়টো আচলতে ভালো হৈছে এক প্ৰকাৰে সকলো ফালৰ পৰা প্ৰথমত আহিছে ডিজিটেল ক্ষেত্ৰখনত আৰু আসলে জাষ্টিছ বিচাৰিবলগীয়াটোৱে এটা দুৰ্ভাগ্যজনক কথা মই ভাবোঁ সেইটো আসলে হ'ব নালাগিছিলে আৰু আমাৰ ন্যায় ব্যৱস্থাটো কি কৰিছে আমি নাজানো কিন্তু ন্যায় আমি ইমান দিনে হয়তো পাব লাগিছিলে আমাৰ ধাৰণা ইমান দিনে আমি ন্যায় পাব লাগিছিলে সকলো অসমবাসীয়ে ভাবে কিন্তু জুবিন এনেকুৱা এটা হত্যা প্ৰতিজন অসমীয়াৰ হৃদয়ত স্পন্দন হৈ আছে আৰু যোনদিনা তেওঁৰ মৃত্যু হৈছে সেইদিনা প্ৰতিখন হৃদয়ে কান্দিছে আৰু অন্তৰত এনেকুৱা এটা দুখ হৈছিলে সেই দুখটো আচলতে কোনেও বুজাব নোৱাৰে কোনেও কাকো আচলতে বুজাব নোৱাৰে এটা দুখ আৰু জুবিন দাক বিশেষকৈ মই বহুত সৰুৰে পৰা পাইছোঁ সেইকাৰণে আচলতে আৱেগটো নাজানো মই বেছি বুলি মই নিজেই ভাবোঁ আচলতে জুবিনৰ মোৰ মামাৰ ঘৰ একেবাৰে নিচেই কাষৰ ঘৰটো যোৰহাটৰ বঙালপুখুৰীৰ ঘৰখন সেই ঘৰখনৰ লগত আহজাহো আছিলে আৰু জুবিন দাই যেতিয়া মায়াগীতটো উন্মোচন হৈছিলে আৰু প্ৰথম তেওঁ বঙালপুখুৰীৰ যোনটো মানে ষ্টেজত পূজা মণ্ডপ হয় তাতে তেওঁ পৰিৱেশন কৰিছিলে আৰু আমি সন্মুখৰ পৰা চাইছিলোঁ আৰু তেতিয়াহে আমি জুবিন দাক আচলতে ভালকৈ আমি জানিছিলোঁ যে তেওঁ এনেকুৱা এটা মানে বিশাল অন্তৰৰ এজন ব্যক্তি আৰু যেতিয়াই যোনটো অনুষ্ঠান যোনটো গীতেই হওক তেওঁ বঙালপুখুৰী মঞ্চত সদায়ে গাইছিলেহি আহি গাইছিলেহি আৰু সিদিনা তেওঁৰ লগতে একেলগে বাদ্যসংগত কৰা ৰৈ ৰৈ বিনালে শেষৰ যোনটো শ্বট দিছে সেইটো মোৰ মামাৰ ল'ৰা জয় কাশ্যপ সিও তাৰ লগতে মানে জুবিনদাৰ হাতত ধৰি সি তাবলা শিকা আচলতে এনেকুৱাবিলাক অনুভৱ আমি সৰুৰে পৰা তেওঁক দেখি আহিছোঁ যিহেতু জংকিবাৰ লগত মোৰ জেঠাই একেলগে নাটক কৰিছে আৰু সেইবিলাকত আছিলোঁ তেতিয়া মই সৰু আছিলোঁ যদিও মই আছিলোঁ মানে লগত থাকোঁ আৰু সেই বিষয়ে এজন নিজৰ ককাই হেৰুৱা নিচিনা লাগিছে আৰু মই ইমানেই ভাল পাওঁ তেওঁক আজি আচলতে কৈ আছোঁ সদায় কৈ আছোঁ মোৰ ডাঙৰ ল'ৰাৰ নাম মই গল্ডি ৰাখিছোঁ জুবিনদাৰ অনুপ্ৰেৰণাতে সেইটো কি নাজানো মই খুবেই ভাল পাওঁ আৰু বিশেষকৈ মহিলাৰ গীত শুনি বেছি ভাল পায় মই কিন্তু জুবিনদাৰ গীতে বেছি ভাল পাওঁ তেনেকুৱা আৰু ন্যায় বিচাৰিছোঁ অতি সোনকালে যাতে চৰকাৰে ন্যায় দিয়ে আহ্বান জনাইছোঁ জ্ঞাপন কৰিছোঁ পুত্ৰৰ নাম গল্ডি ৰাখিছে আৰু যোৰহাটৰ পৰা এখন ৰেলী চাইকেল লৈ ওলাই অহা সেই ল'ৰাটোৱে চুলি দীঘল ল'ৰাটোৱে যাওঁতে 16 লক্ষাধিক লগত আচলতে লোকক লৈ গ'ল কি ক'বা খুব চমুকৈ হয় আজি 35টা দিন অতিক্ৰম কৰিলে জুবিন দা নোহোৱা গতিকে অসমবাসী অপেক্ষাত আছে যে জুবিন দাই ন্যায় পাব আৰু অসমবাসীয়ে এইটো জানিব বিচাৰিছে যে জুবিন দাৰ কি কাৰণে মৃত্যু হ'ল যে তেওঁলোকৰ অৱহেলাৰ মৃত্যু হ'ল যে তেওঁলোকক জানি বুজি হত্যা কৰা হৈছে গতিকে সেইটোৱে বিচাৰিছোঁ আৰু এজন ছাত্ৰ হিচাপে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আহি থকা যিখিনি প্ৰজন্ম সেই প্ৰজন্মখিনিয়ে যাতে জুবিন দাৰ প্ৰত্যেকটো কথা যে জানিব পাৰে তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখি যেন পাঠ্যপুথি অন্তৰ্ভুক্ত কৰে জুবিন দাৰ প্ৰত্যেকটো জীৱন কাহিনী যাতে জুবিন দাই যি কাম কৰিলে আৰু মই এটা কথা ক'ব খুজিছোঁ যে জুবিন দা অনুৰাগী ঘপককৈ হৈ যাব নোৱাৰে জুবিন দাৰ যিখিনি ইমান দীৰ্ঘদিন ধৰি যিখিনি কাম কৰিলে আজি মৃত্যুৰ সময়ত তেওঁৰ লগত যিমানখিনি যে মানুহ হ'ল সেই মানুহ হোৱাৰ কাৰণখিনি আচলতে অসমৰ ৰাইজে বা ভৱিষ্যত প্ৰজন্মই যে সেইখিনি জানিব লাগিব যে 1990 চনতে যে জুবিন অসমত এই বিহু নহৈছিলে যে হিন্দী গান যি সময়ত পৰিৱেশন হৈছিলে সেই সময়ত যে জুবিন দা আহি পেলাই যে বিহু আনিলে অসমলৈ বা জুবিন দা সেই যি জীৱনৰ সোণালী সময়ছোৱাত যে অসমৰ পৰা বলিউডত নগৈ পেলাই যে অসমৰ মানুহৰ লগত থাকিবলৈ যে কাম কাজ কৰিলে তেওঁলোকে যে জাতি মাতি ভেটি যে যিখিনি কাম কাজ কৰিলে সেইখিনি যাতে আমাৰ ভৱিষ্যত প্ৰজন্মে ধৰি ৰাখিব পাৰে তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখি জুবিন দাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ধুনীয়া কথা তেওঁ কৈছে খুব চমুকৈ অনুষ্ঠান সামৰিব হ'ল আমি জুবিন গাৰ্গৰ ন্যায় ন্যায় পাবই লাগিব কাৰণ আমাৰ হিয়াৰ মঠো জুবিন গাৰ্গ আৰু শ্যামকান্তৰ আৰু যে সিদ্ধাৰ্থ শৰ্মা যদি চৰকাৰে দায়িত্ব নলয় আমালৈ এই দিয়ক আমি সেইটো বিচাৰ কৰিম প্ৰিয় দৰ্শক আমি গোলাঘাটবাসীৰ মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ সকলোৰে এটাই দাবী জুবিন গাৰ্গৰ ন্যায় লাগে অতি শীঘ্ৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে গোলাঘাটবাসীয়ে আৰু সেয়া তেওঁলোকৰ মনৰ কথা প্ৰিয় দৰ্শক মায়াবিনী ৰাতিৰ বুকুৰ পৰা মই সুমন্ত মাধৱ বৰাই বিদায় লৈছোঁ কিন্তু প্ৰতিটো দিনৰ দৰে আজিও গোলাঘাটবাসীয়ে সমস্বৰে গাব মায়াবিনী আৰু অনুষ্ঠান সামৰিম আমি একেলগে মায়াবিনী গাম আৰু অনুষ্ঠানৰ পৰা বিদায় ল'ম দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে
শুকান বনত নিয়ৰৰে চেঁচাটো নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা টোপনি